ঈশ্বৰৰ মহিমা হওক। ঈশ্বৰৰ তত্বাৱধানত থকা এটা সৰু গোট। হে সৰু জাক, ভয় নকৰিবা, কিয়নো তোমালোকৰ পিতৃয়ে তোমালোকক ৰাজ্য দিবলৈ প্ৰসন্ন হৈছে। লুক 12 অধ্যায় 32 পদ। আমাৰ প্ৰভু যীশুখ্ৰীষ্টই তেওঁৰ লোকসকলৰ বিষয়ে দিয়া বক্তৃতাত তেওঁ কম শব্দটো ব্যৱহাৰ কৰে। আমি মথিউ শুভবাৰ্তাৰ শাস্ত্ৰাংশবোৰত এই কথা দেখিবলৈ পাওঁ। যীশুৱে পৰামৰ্শ পাচনি পৌলে জীৱনত বুজি পায় আৰু অভিজ্ঞতা লাভ কৰি সৰুতকৈ সৰু হোৱা কথা উল্লেখ কৰি কয় যে মই পাচনিসকলৰ ভিতৰত আটাইতকৈ সৰু, আৰু তেওঁ সকলো পবিত্ৰ লোকৰ ভিতৰত সৰুতকৈ সৰু বুলি কৈছে। তথাপিও যদি আমি সৰু হৈ পৰোঁ, তেতিয়াহে আমি সৰ্বশ্ৰেষ্ঠ হ'ব পাৰোঁ। ঈশ্বৰৰ ৰাজ্যত যিজন ক্ষুদ্ৰ, তেওঁ বাপ্তিস্মদাতা জোনতকৈও মহান। কেৱল সেয়াই নহয়, যদি আমি পোৱালি গাধা হৈ পৰোঁ, তেন্তে এই জগতৰ জীৱন যাত্ৰাত আমাৰ প্ৰভু যীশুৱে আমাৰ ওপৰত বহি ৰজা হিচাপে আহিব। বুজা যায়, যদি আমি কম জাক বুলি কওঁ, তেন্তে ডাঙৰ জাকো আছে। যেতিয়া আমি ঈশ্বৰৰ বাক্য শিকোঁ, তেতিয়া আমাৰ ঈশ্বৰে কম জাগতকৈ বৃহৎ জাগক সন্তুষ্ট কৰে। ইজৰাইলীসকলৰ মৰুভূমি যাত্ৰাত কাদেশৰ পৰা পৰাণ মৰুভূমিলৈ ইজৰাইলৰ সকলো সন্তানে মুচি আৰু হাৰুনৰ বিৰুদ্ধে গুণগুণাইছিল। কিন্তু অতি সৰু গোট হিচাপে যিহোছোৱা আৰু কালেবে বৃহৎ দলটোক ক'লে যে যদি প্ৰভুৱে আমাৰ ওপৰত সন্তুষ্ট হয়, তেন্তে তেওঁ সেই দেশখন আমাক দিব। সৰু গোট হিচাপে তেওঁলোকে সম্পূৰ্ণৰূপে প্ৰভুক অনুসৰণ কৰিছিল। যেতিয়া সেই দেশ তেওঁলোকক দিয়া হৈছিল, আমাৰ প্ৰভুৱে কৈছে যে সেই বৃহৎ দলটোৱে দেশখনত প্ৰৱেশ নকৰিব। যদিও তেওঁলোকে আধ্যাত্মিকভাৱে জীয়াই আছিল, কাৰণ তেওঁলোক সকলোৱে একে আধ্যাত্মিক মাংস খাইছিল আৰু তেওঁলোকৰ পিছে পিছে অহা সেই আধ্যাত্মিক শিলৰ পৰা একে আধ্যাত্মিক পানী পান কৰিছিল, কাৰণ সেই শিলটো খ্ৰীষ্ট আছিল। তথাপিও ঈশ্বৰ সেই বৃহৎ দলটোত ভালদৰে সন্তুষ্ট হোৱা নাছিল। সেয়েহে তেওঁলোকক সেই মৰুভূমিতে উফুৰাই পেলোৱা হৈছিল। যিহেতু এইটো আমাৰ আৰ্হি হিচাপে, আমি সেই সৰু গোটটোত অন্তৰ্ভুক্ত কৰা উচিত আৰু আমাৰ ঈশ্বৰক সন্তুষ্ট কৰা উচিত। আহক আমি ধ্বংসৰ পথলৈ যোৱা বহুতৰ মাজত নাথাকোঁ, তাৰ পৰিৱৰ্তে জীৱনৰ পথ বিচাৰি পোৱা কেইটামানৰ মাজত থাকোঁ আহক। বহুতে চেষ্টা কৰিও ঠেক দুৱাৰত প্ৰৱেশ কৰিব নোৱাৰাৰ দৰে নহ'ব, কিন্তু ভাল যুদ্ধ কৰা আৰু প্ৰৱেশ কৰা কেইটামানৰ মাজত থাকক। আহক আমি নিমন্ত্ৰণ কৰা বহুত নহওঁ, কিন্তু মনোনীত হোৱা কম সংখ্যকৰ মাজত দেখা পোৱা হওঁ। অসংখ্য ৰাণী, উপপত্নী আৰু কুমাৰী হিচাপে নহয়, কিন্তু যীশুৰ কপোৱাৰ দৰে পৰিৱৰ্তন হৈ অসুচি নোহোৱা কেৱল এগৰাকী কইনা হওঁ। তেতিয়াহে আমাৰ ঈশ্বৰ আমাৰ ওপৰত সন্তুষ্ট হৈ আমাক তেওঁৰ ৰাজ্য দিব। যেতিয়া আমি কম জাগক বিবেচনা কৰোঁ, তেতিয়া আমি পুনৰ চিন্তা কৰিব লাগিব যে বিশেষ গোটৰ অন্তৰ্গত জাগৰ বিষয়ে উল্লেখ কৰা হৈছে। যীশুৱে মেৰৰ বাবে নিজৰ প্ৰাণ দিবলৈ এজন ভাল মেৰপালক হিচাপে এই জগতলৈ আহিছিল। মানুহৰ আত্মাক, যি আত্মা গোটেই জগততকৈও বহুমূল্য, সেই আত্মাক উদ্ধাৰ কৰিবলৈ আহিছিল। মুক্তিমন্ত্ৰ হিচাপে যীশুৱে নিজৰ প্ৰাণ দিলে। ইয়াৰ দ্বাৰা এটা গোটৰ লোকক তেওঁৰ মেৰসমূহৰ এটা দাসসমক আৰু এজন মেৰপালক হিচাপে আনিবলৈ, গতিকে এই জাকবোৰ হৈছে সেইসকল যিসকলক যীশুৰ তেজেৰে মুক্ত কৰা হৈছে। যীশু আহিছিল যাতে তেওঁৰ মেৰসমূহে জীৱন পায় আৰু ইয়াক অধিক প্ৰাচুৰ্যমূলকভাৱে পায়। এই উদ্দেশ্য পূৰণ কৰিবলৈ যীশুৱে তেওঁলোকৰ সন্মুখত খোজ কাঢ়ি গৈ তেওঁৰ জাকৰ অন্তৰ্গত থকা মেৰসমূহক তেওঁৰ মাত শুনিবলৈ বাধ্য কৰায়। তেওঁলোকে কেৱল যীশুৰ মাত শুনি তেওঁক অনুসৰণ কৰে, কিয়নো তেওঁলোকে অচিনাকি লোকৰ মাত নাজানে। তেওঁলোকে অচিনাকিজনৰ পৰা পলাই আহি অকল যীশুকে অনুসৰণ কৰে, যাতে যীশুৱে তেওঁলোকক কেতিয়াও বিনষ্ট নোহোৱা অনন্ত জীৱন দিব পাৰে। কিন্তু আমি বিনাশলৈ পিছুৱাই যোৱা সকলৰ মাজৰ নহয়, কিন্তু যিসকলে বিশ্বাস কৰে আৰু যীশুক অনুসৰণ কৰে, এনে মেৰৰ জাগত আত্মাক পৰিত্ৰাণ পাবলৈ অনুসৰণ কৰোঁ, যিহেতু আমাৰ ঈশ্বৰ সন্তুষ্ট হয়। আমাৰ বাবে নিজকে বিচাৰি উলিওৱাটো প্ৰয়োজনীয়, আৰু আমি এই মেৰৰ দলটোৰ অন্তৰ্গত নে নাই সেইটো বিচাৰি উলিওৱাটো প্ৰয়োজনীয়। এই সৰু জাকটোৰ বৈশিষ্ট্য হ'ল আমাৰ ঈশ্বৰে তেওঁলোকৰ মাজত সন্তুষ্ট হয়। যীশুৰ বিষয়ে মোৰ নিৰ্বাচিত লোকসকলৰ বিষয়ে ভৱিষ্যৎবাণী কৰা হৈছে, যাৰ ওপৰত মোৰ আত্মাই আনন্দিত হয়। আমি পঢ়িবলৈ পাওঁ যে এই ভৱিষ্যৎবাণী যীশুত পূৰ্ণ হৈছে। যেতিয়া আমি যীশুক বিবেচনা কৰোঁ, যিজনে বাপ্তিস্ম লোৱাৰ পিছত তাৰ বাবেই জীয়াৰ আছিল, পানীৰ পৰা উঠাৰ পাছত তেওঁ সেই সাক্ষ্য গ্ৰহণ কৰিছিল, যাৰ ওপৰত আমাৰ ঈশ্বৰ পৰম সন্তুষ্ট হয়। কেৱল সেয়াই নহয়, তেওঁ সাক্ষীও হৈছিল যে তেওঁ সদায় সেইবোৰ কাম কৰিছিল যিবোৰে ঈশ্বৰক সন্তুষ্ট কৰে। যেতিয়া যীশুক মহিমান্বিত কৰা হয়, যিটো খ্ৰীষ্টিয়ান জীৱনৰ চূড়ান্ত অভিজ্ঞতা, আমাৰ ঈশ্বৰে পুনৰ কয় যে তেওঁ যীশুত উত্তম ৰূপে সন্তুষ্ট হয়।
আনকি আমিও বাপ্তিস্মৰ সময়ত এটা সন্তোষজনক খ্ৰীষ্টিয়ান জীৱন আৰম্ভ কৰোঁ। যীশুৰ দৰে আমি সদায় ঈশ্বৰক সন্তুষ্ট কৰা কামবোৰ কৰিব লাগিব। কেৱল সেয়াই নহয় যে আমি আমাৰ শৰীৰক ঈশ্বৰৰ ওচৰত জীৱন্ত, পবিত্ৰ, গ্ৰহণযোগ্য বলিদান হিচাপে উপস্থাপন কৰিব লাগিব, যিটো হৈছে যুক্তিসংগত আৰাধনা। ইয়াৰ উপৰিও আমি আমাৰ জীৱনত ভাল কাম কৰিবলৈ আৰু এনে বলিদানৰ সৈতে যোগাযোগ কৰিবলৈ পাহৰিব নালাগে, কাৰণ এনে কামত ঈশ্বৰেও ভালদৰে সন্তুষ্ট হয়। তদুপৰি যিহেতু ঈশ্বৰৰ ৰাজ্য খোৱা আৰু পান কৰা নহয়, কিন্তু পবিত্ৰ আত্মাত ধাৰ্মিকতা, শান্তি আৰু আনন্দ, গতিকে যিজনে খ্ৰীষ্টৰ সেৱা কৰে তেওঁ এনে অভিজ্ঞতা থকা ঈশ্বৰৰ বাবে গ্ৰহণযোগ্য আৰু মানুহৰ অনুমোদিত লোক হ'ব লাগে। আমাৰ জীৱনত যদি আমি গ্ৰহণযোগ্যভাৱে ঈশ্বৰৰ সেৱা কৰোঁ, তেন্তে আমাৰ ঈশ্বৰে আমাৰ ওপৰত সন্তুষ্ট হ'ব আৰু আমাৰ সেই ৰাজ্য দিব যি ৰাজ্য কেতিয়াও লৰচৰ নহ'ব। ঈশ্বৰৰ অনুগ্ৰহ লাভ কৰাৰ ক্ষেত্ৰত আমাৰ বাবে অধিক চিন্তা কৰাটো প্ৰয়োজনীয়, যাৰ দ্বাৰা ঈশ্বৰৰ ৰাজ্য লাভ কৰা হয়। যীশুৱে কৈছে যে যিজনে প্ৰভু প্ৰভু বোলে তেওঁ প্ৰভুৰ ৰাজ্যত প্ৰৱেশ কৰিব এনে নহয়, কিন্তু যিজনে স্বৰ্গত থকা মোৰ পিতৃৰ ইচ্ছা পালন কৰে তেওঁহে চমুৱাব। গতিকে আমি ঈশ্বৰৰ ৰাজ্যৰ বাবে এই জগতৰ অনুৰূপ নহয়, কিন্তু আমাৰ মন নতুন কৰি আৰু ঈশ্বৰৰ উত্তম, গ্ৰহণীয় আৰু সিদ্ধ ইচ্ছা পৰীক্ষা কৰি ৰূপান্তৰিত হওঁচক। পৌলে ইফিচিয়া মণ্ডলীলৈ লিখা পত্ৰৰ এই পদবোৰত আমি যেনেকৈ পঢ়িবলৈ পাওঁ যে ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰাই আমি অনুগ্ৰহৰূপ ধন পালোঁ। ইয়াৰ পৰা আমি বুজিব পাৰোঁ যে ঈশ্বৰৰ ইচ্ছা অনুসৰি এটা জীৱন হৈছে ঈশ্বৰক সন্তুষ্ট কৰা জীৱন। গতিকে খ্ৰীষ্টৰ দাস হিচাপে ঈশ্বৰক সন্তুষ্ট কৰক, হৃদয়ৰ পৰা ঈশ্বৰৰ ইচ্ছা পালন কৰক, কাৰণ যীশুৱেও সদায় ঈশ্বৰক সন্তুষ্ট কৰি কাম কৰে। যেতিয়া আমি তেনেকৈ কওঁ, তেতিয়া আমি দেখিবলৈ পাওঁ যে সেইটোৱে হৈছে তেওঁক পঠোৱা ঈশ্বৰৰ ইচ্ছা আৰু তেওঁৰ কাৰ্য সিদ্ধ কৰা। যি যীশুৱে নিজৰ শৰীৰত ঈশ্বৰৰ ইচ্ছা পালন কৰিবলৈ এই জগতলৈ আহিছিল, আহক আমি প্ৰতিজ্ঞা লাভ কৰিবলৈ ঈশ্বৰৰ ইচ্ছা পালন কৰোঁ চাওক। আমিও ঈশ্বৰে তেওঁলোকক প্ৰেম কৰাসকলৰ প্ৰতিজ্ঞা কৰা ৰাজ্যৰ উত্তৰাধিকাৰী হোৱা উচিত। আমি ঈশ্বৰক প্ৰেম কৰিবলৈ হ'লে তেওঁৰ আজ্ঞাবোৰ গ্ৰহণ কৰিব লাগিব আৰু সেইবোৰ পালন কৰিব লাগিব। সেইদৰে যিসকলে ঈশ্বৰৰ আজ্ঞা পালন কৰি জীয়াই থাকে তেওঁলোকে ঈশ্বৰক সন্তুষ্ট কৰে। মুঠতে যিসকলে ঈশ্বৰক প্ৰেম কৰে তেওঁলোকে হৈছে সেইসকল যিসকলে ঈশ্বৰৰ বাক্যক পালন কৰে, যিটো হৈছে জোখৰ স্কেলৰ দৰে। পিতৃ ঈশ্বৰৰ ইচ্ছা হৃদয়ৰ পৰা পালন কৰে আৰু তাৰ দ্বাৰা ঈশ্বৰক সন্তুষ্ট কৰি জীয়াই থাকে, যাতে আমাৰ বাবে পিতৃৰ ৰাজ্যত প্ৰৱেশ কৰাটো সম্ভৱ হয়। আমাৰ প্ৰভু ঈশ্বৰৰ সহায়ত আমাৰ বাবে সম্ভৱ হওক।